হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই আৰু মই নিউ হিৰ' এটালৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকে আঁকোৱালি ল'ব মোক। আৰু এয়া মোৰ লগৰকেইজনীৰ লগত ৰেষ্টুৰেণ্টলৈ আহিছোঁ। মানে বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু ইমানেই মোৰ ফূৰ্তি লাগি আছে আৰু সিহঁতেও বহুতেই ফূৰ্তি লাগিছে। আৰু এয়া আমি লিফ্টত গৈ আছোঁ ক'লেনে ৰেষ্টুৰেণ্টলৈ গৈ আছোঁ আৰু কামাক্ষী ৰেষ্টুৰেণ্ট মৰিগাঁও শিৱ মন্দিৰ ওচৰত আছে। আৰু এয়া আমি মানে লিফ্টত গৈ আছোঁ আৰু এয়া ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই গ'লোঁ। চাওক ধুনীয়াকৈ বহি লৈছে দুয়োজনী আৰু এইফালে চাওক অকণমান দেখাইছোঁ আপোনালোকক, ইমানে ধুনীয়া মানে ৰেষ্টুৰেণ্টখন। হাই গাইজ, আজি আমি গোটেইকেইজনীয়ে লগ হৈ কামাক্ষীত আহিছোঁ ন, মৰিগাঁও ৰেষ্টুৰেণ্ট কামাক্ষীত। আপোনালোকেও আহিব। বাইদেউ লিপচি বাইদেউ কি চাই আছা? মেনুক চাই আছে। চাওক কি কি খাব লাগে আৰু কিমান দামো আছে ইয়াত। তাই চাই আছে কি খায়। আৰু এইফালে বাইদেউ টোপনি মাৰিছে আৰু এইফালে ৰাজ। আৰু এয়া ভাল লাগিছে ন, ফটো উঠা ধুনীয়া এটা হেৰি আছে হয়নে? ৰেষ্টুৰেণ্টত আহিছোঁ গোটেইকেইজনে, বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু ভাল লাগিছে। ভাল লাগিছে দেই। বাইদেউ আমাৰ চাই আছে আৰু এইফালে মেনু চাই আছে আৰু কি খাব মানে তাকে চাই আছে। তাইকে চাব লগাইছোঁ, গোটেইকেইটা একেই খাম। আৰু এইফালে ৰাজে আকৌ মানে মূৰত হাত দি পেলাই মোবাইল চাই আছে। আৰু এইফালে চাওক মানে ৰেষ্টুৰেণ্টখন অকণমান দেখাই দিছোঁ, নতুনকৈ বনাইছে কামাক্ষী। আপোনালোকেও আহিব, বহুতেই ধুনীয়া মানে আৰু ইমানেই ধুনীয়া নহয় ৰেষ্টুৰেণ্টখন, মানে ভাল লাগে। আৰু এইফালে চাওক ধুনীয়াকৈ ফটো উঠা মানে জেগা অকণো মানে ৰাখি থৈছে। চাওক না ইমান ধুনীয়াকৈ বনাই থৈছে, ডেক'ৰেশ্যন কৰি থৈছে। এইফালে পহু আৰু এইফালে পানী বৈ আহি আছে শিলৰ মাজেদি। আৰু এইফালে ৰাজহাঁহ দুটা একদম লাহপাতৰ ষ্টাইলত বনাই থৈ দিছে। আৰু এইফালে গৰু আছে দেখিছেনে? আৰু এইফালে চাওক মানে আইনাখনত চাই পেলাই এনেই এপাক কিবা কিবি কৰি আছোঁ। আৰু তাই তামান মানে ফটো উঠাত ব্যস্ত হৈ আছে। আৰু এইজনী মানে নহয় ইমানেই ফটো উঠি থাকে। আৰু এইফালে চাওক আপোনালোকেও আহিব, শিৱ মন্দিৰ ওচৰত আছে। নগাঁও ফালৰ পৰা আহিলে বাওঁহাতে হয় আৰু আমাৰ জাগিৰোডৰ ফালৰ পৰা আহিলে সোঁহাতে হয়। আপোনালোকে আহিব কামাক্ষীলৈ। আৰু ভাল আৰু ইমানেই ধুনীয়া মানে ভাল লাগে আৰু ভাল ধুনীয়া এটা মানে ডেক'ৰেশ্যনো আছে, মানে ফটো উঠা আৰু চাফ চিকুণতা মানে বহুতেই ধুনীয়া। আৰু খোৱা বোৱাখিনিও ভালেই, মানে বৰ্তমান আমি খোৱা নাই, খাম আৰু মানে এতিয়া অলপমান ফটো চটো উঠি লৈছোঁ আৰু মানে দুয়োজনীয়ে মানে। আৰু তাই তাতে বহি আছে আৰু আমি দুজনীহে আহি মানে ফটো অলপ উঠিলোঁ আৰু কিবা কিবি কৰি আছোঁ মানে। চাওক ভাল লাগিছে। খাবলৈ অপেক্ষা কৰি আছে আৰু এইফালে বাইদেৱে টাৱান ফটো উঠাত একদম মানে মোবাইলৰ ব্যস্ত। আৰু মই ৰখি আছোঁ মানে ৰোল খাম বুলি ভাবিছোঁ, ৰোলৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু এতিয়ালৈকে অনাই নাই। আৰু এইফালে ৰোলৰ কাৰণে অপেক্ষা কৰি আছোঁ, কেতিয়া দিব কেতিয়া খাম মানে অপেক্ষা কৰি আছোঁ তিনিজনী। আৰু মানে ৰখি আছোঁ, মানে ভাগৰ লাগি গৈছে। আৰু কিমান ঘণ্টা বহিছোঁ জানেনে? আমি ৰোলৰ কাৰণে অপেক্ষা কৰি 2 ঘণ্টা বহিছোঁ। আৰু মানে বহুতে আহি মানে আমাতকৈও মানে লাষ্টত অহা মানুহেও খাই গ'লোঁ, কিন্তু আমি মানে অপেক্ষা কৰি আমাক মানে বহাই থৈছে আৰু ইমান সময় লাগে। আৰু এইফালে আমাৰ লিপচি বাইদেউ মানে বলকীয়া আছে, কৈ আছে যে ইমান দেৰিকৈ দিয়ে নহয় গাইছ, আপোনালোক নাহিব নহয়। এইটো মানে এনেই কৈছে আৰু মানে কি জানেনে, মানে গৰমে গৰমে বনাই দিব, বনাই থোৱা নাছিলে আৰু বনাই নথয় মানে আপোনালোকে অৰ্ডাৰ দিয়া পাছতহে বনাই দিয়ে। এনেকুৱা ধুনীয়া মানে ভালেই বনাই থোৱাটো মানে বেয়া হৈ যায় ন। ভালেই কৰিছে, আপোনালোকে আহিব দেই, বেয়া নহয় কিন্তু। মানে ইমান সময় লাগিছে, বহুত সময়তে অৰ্ডাৰ দিলোঁ কিন্তু। আৰু এইফালে আমাৰ ৰোল আহি গ'ল আৰু 5টা অৰ্ডাৰ দিছিলোঁ, আমি 5জন আছিলোঁ। আৰু ধুনীয়াকৈ আমাক এয়া দিলেহি গৰম গৰম ৰোল বনাই। আৰু মানে ৰখিব নোৱাৰিলোঁ, ভোকো লাগি আছিলে। কেইটা বাজিলে মানে ঘৰৰ পৰা 11টামানতে গৈছিলোঁ আৰু আমি মানে বহি থকা 2টা বাজিলেগৈ। আৰু
ৰোল দেখি ৰ'বই নোৱাৰিলোঁ আৰু তাতে খাবলৈ মানে ধৰিলোঁ আৰু চাওক চচ কটা এইটো জানো কিবা চিলি চচ আৰু খাই বৈ ধুনীয়াকৈ হৈ গ'ল গোটেইকেইটাই ঘৰলৈ বুলি ৰাওনা ল'লোঁ আৰু আপোনালোকক অকণমান এড্ৰেছটো দেখাই দিছোঁৱে আৰু এইজোপা ফুল মানে ইমান ধুনীয়াকৈ ফুলি আছে গছপাত আৰু তাতে অকণমান ফুল আৰু এইফালে বকুলজোপাও বৰ ধুনীয়া ষ্টাইলত দি দিছে ভাল লাগিছে তাৰপাছত আপোনালোকক অকণমান এড্ৰেছটো মই দেখাই দিছোঁ এইটো শিৱ মন্দিৰটোৰ ওচৰত মানে নগাঁও ফালৰ পৰা আহিলে বাওঁহাতে আছে আৰু জাগিৰোডৰ ফালৰ পৰা আহিলে সোঁহাতে পৰে আপোনালোকে আহিব আৰু ভাল লাগিছে ৰেষ্টুৰেণ্টখনত ধুনীয়াকৈ মানে ডেক'ৰেশ্যনো আছে ফটো উঠা তাৰপাছত আৰু খায়ো ভাল লাগে ধুনীয়াকৈ গৰম গৰমকৈ বনাই দিয়ে আৰু আজিলৈ আপোনালোকক বাই বাই ভিডিঅ'টো কেনে লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই